আজিৰ এই ভিডিঅ'ত আপোনালোকে কিদৰে OBC স্কলাৰশ্বিপৰ বাবে অনলাইন আবেদন কৰিব পাৰিব OBC নহয় SC ST কেণ্ডিডেট সকলোৱে আবেদন কৰিব পাৰিব কিদৰে আবেদন কৰিব কি ডকুমেন্টৰ প্ৰয়োজন হ'ব আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম প্ৰথমতে ডেসক্ৰিপচনত দিয়া লিংকটো ওপেন কৰি লওক আপোনালোকে যদি হাই সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ সেকেন্ড ইয়াৰ ষ্টুডেন্ট বা আপোনালোকে যদি গ্ৰেজুৱেচন কৰি আছে BA BSc BCom জি ষ্ট্ৰীমতে নকক লাগিলে আপোনালোকে যোনটো সেমিষ্টাৰতে নাথাকক লাগিলে এই স্কলাৰশ্বিপটোৰ বাবে আবেদন কৰিব পাৰিব কিন্তু স্কলাৰশ্বিপটোৰ বাবে আবেদন কৰিবৰ বাবে আপোনালোক OBC কাষ্ট বা SC ST কাষ্টৰ হ'ব লাগিব এটা দিছে ষ্টেট স্কিমত গৈ পেলাই আপোনালোকে স্কিম গিটা চাব পাৰিব কি স্কিমত আপোনালোকৰ স্কলাৰশ্বিপ মুকলি হৈছে মই এতিয়া আপোনালোকক পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ ফৰ OBC ষ্টুডেন্ট হেতু আবেদন কৰি দেখুৱাম কেৱল অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটো স্কলাৰশ্বিপ ইয়াত আপোনালোকে দেখিবলৈ পাইছে পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ ফৰ SC ষ্টুডেন্ট আসাম আপোনালোকৰ লাষ্ট ডেট দিয়া হৈছে ফেব্ৰুৱাৰী 2 তাৰিখ ঠিক তেনেদৰে দেখিছে পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ ফৰ OBC ষ্টুডেন্ট লাষ্ট ডেটটো আপোনালোকৰ সেম ফেব্ৰুৱাৰী 10 তাৰিখ আপোনালোকৰ লাষ্ট ডেট দিয়া হৈছে অৰ্থাৎ আপোনালোকৰ ফেব্ৰুৱাৰী 10 তাৰিখৰ আগত যিমান পাৰে সোনকালে এই স্কলাৰশ্বিপৰ বাবে আবেদন কৰক এটা আবেদন কৰিবৰ বাবে আপোনালোকে কি কৰিব লাগিব সক ডেসক্ৰিপচনত দিয়া লিংকটো ওপেন কৰি দিয়া লগে লগে আপোনালোকে এপ্লিকেন্ট কৰ্নাৰ বুলি এটা অপচন দেখিবলৈ পাব তাত আপোনালোকে নিউ ৰেজিষ্ট্ৰেচন যেটো অপচন আছে তাত ক্লিক কৰিব যদি আপোনালোকে ৰেজিষ্ট্ৰেচন কৰি থৈছে তেনেহলে ফ্ৰেছ এপ্লিকেশনত গৈ পেলাই আপোনালোকে লগইন কৰিব পাৰে বা যি সকলে OBC স্কলাৰশ্বিপ আগতে পাইছিলে তেওঁলোকৰ ৰিনিউৱেল কৰিবলৈ আহিছে কিদৰে ৰিনিউৱেল কৰিব অলৰেডি এটা ভিডিও বনাই দি থৈছো ডেসক্ৰিপচনত লিংকটো আছে সেই ভিডিওটো চাই আপোনালোকে ৰিনিউৱেল কৰি ল'ব পাৰিব এটা দিছে নিউ ৰেজিষ্ট্ৰেচনত গৈ পেলাই আপোনালোকে আন্ডাৰটেকিং যিকিটা আপোনালোকৰ টাৰ্ম এণ্ড কন্ডিশন আছে এইকিটা একচেপ্ট কৰি ল'ব তাৰ পাছত কন্টিনিউ অপচনটোত ক্লিক কৰিব দেইছে তাৰ পাছত আপোনালোকে আই হেভ আধাৰ দেইছে আই হেভ আধাৰ অপচনটো সিলেক্ট কৰিব সিলেক্ট কৰাৰ পাছত প্ৰথমতে আপোনালোকে মোবাইল নাম্বাৰটা ফিলআপ কৰিব লাগিব মোবাইল নাম্বাৰটো শুদ্ধকৈ ফিলআপ কৰিব গেট OTP কৰিব গেট OTP কৰি দিয়া লগে লগে যেটো মোবাইল নাম্বাৰ ফিলআপ কৰিছে তাত এটা OTP সেন্ড কৰা হ'ব OTP টো শুদ্ধকৈ ফিলআপ কৰিব যেটো ক্যাপচা দিয়া আছে ক্যাপচাটো আপোনালোকে শুদ্ধকৈ ফিলআপ কৰিব তাৰ পাছত ভেৰিফাই অপচনটো ক্লিক কৰি দিব যদি ক্যাপচাটো ধৰিব নোৱাৰে ৰিফ্ৰেশ কৰিব পাৰে আপোনালোকে ভেৰিফাই অপচনটো ক্লিক কৰি দিয়া লগে লগে আপোনাৰ নেক্সট পেজ টুলে যাব নেক্সট পেজ টুত আপোনালোকে আধাৰ কাৰ্ডৰ নাম্বাৰটো ফিলআপ কৰিব লাগিব দেইছে আই এগ্ৰি উইথ কনস্ট্যান্ট এই অপচনটো আপোনালোকে টিক মাৰ্ক দিব তাৰ পাছত আপোনাৰ যেটো আধাৰ কাৰ্ডৰ নাম্বাৰ আপোনাৰ নিজৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো ইয়াত ফিলআপ কৰিব আই অপচনটো সিলেক্ট কৰি পেলাই আধাৰ নাম্বাৰটো শুদ্ধ হৈছে নে নাই আপোনালোকে চাব পাৰে তাৰ পাছত গেট OTP কৰিব আধাৰ কাৰ্ডৰ লগত যেটো মোবাইল নাম্বাৰ লিংক হৈ আছে সেই মোবাইলত এটা OTP সেন্ড কৰা হ'ব OTP ফিলআপ কৰিব পুনৰ ক্যাপচাৰ ফিলআপ কৰিব ভেৰিফাই অপচনটো ক্লিক কৰি দিব অলপ সময় লোডিং হ'ব এডৰে লোডিং হোৱাৰ পাছত আপোনালোকে দেখিছে আপোনালোকৰ আধাৰ কাৰ্ডৰ ডিটেইলছ খিনি ইয়াত শো কৰিব নাম আধাৰ কাৰ্ডৰ নাম্বাৰ জেন্ডাৰ ডেট অফ বাৰ্থ আৰু আপোনাৰ যিখন ফটো আধাৰ কাৰ্ডত আছে সেই ফটোখন ইয়াত শো কৰিব তললে স্ক্ৰল ডাউন কৰিব এন্টাৰ দা ফলোইং ডিটেইলছত আপোনালোকে স্কলাৰশ্বিপ টাইপটো সিলেক্ট কৰিব লাগিব আপোনালোকে কোনটো স্কলাৰশ্বিপ টাইপ সিলেক্ট কৰিব এইটো সক স্কলাৰশ্বিপ স্কিমটো আপোনালোকে সিলেক্ট কৰিব স্কলাৰশ্বিপ টাইপত তাৰ পাছত আপোনালোকৰ আছে স্কলাৰশ্বিপ ক্যাটাগৰীটোত আপোনালোকে পোষ্ট মেট্ৰিক সিলেক্ট কৰিব যদি আপোনালোকে SSLC বা ক্লাছ 10 পাস কৰিছে তেতিয়া আপোনালোকে পোষ্ট মেট্ৰিক সিলেক্ট কৰিব যদি আপোনালোকে হাই সেকেন্ডাৰী লেভেলত পঢ়ি আছে বা গ্ৰেজুৱেচন লেভেলত পঢ়ি আছে তেতিয়া আপোনালোকে পোষ্ট মেট্ৰিকটো সিলেক্ট কৰিব তাৰ পাছত ষ্টেট অফ ডমিসাইলটো আপোনালোকে আসাম সিলেক্ট কৰি ল'ব ফাদাৰ নেম মাদাৰ নেম ফিলআপ কৰিব ইমেইল আইডিটো দিব পাৰে নিদিলেও কোনো কথা নাই অপচনেল যেহেতু তাৰ পাছত আপোনালোকে যেটো ক্যাপচাৰ আছে ক্যাপচাৰটো ফিলআপ কৰিব ইয়াত কোনো ধৰণৰ বেংক একাউন্ট আপোনালোকৰ ফিলআপ কৰিবলৈ নাহে হেতু মনত ৰাখিব আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউন্টটো লিংক থকাটো আপোনালোকৰ জৰুৰী হয় যদি আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউন্ট লিংক নাই তেনেহলে যিমান পাৰে সোনকালে এপ্লাই কৰা পাছতে লিংকটো কৰাই ল'ব সাবমিট কৰি দিয়া লগে লগে দেইছে ইউ হেভ successfully registered দেইছে মোৰ ৰেজিষ্ট্ৰেচনটো কমপ্লিট হৈ গৈছে এতিয়া মোৰ এটা ৰেজিষ্ট্ৰেচন নাম্বাৰ জেনাৰেট হৈছে বা আপোনালোকৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো আপোনাৰ মেছেজটো যায় বা আপোনাৰ পাসওয়াৰ্ড এটাও আপোনালোকৰ মেছেজত যায় যেটো মোবাইল নাম্বাৰ আপুনি ফিলআপ কৰিছিলে এতিয়া আপোনালোকে কি কৰিব যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ ইয়াত শো কৰিছে এটো কপি কৰি ল'ব তাৰ পাছত ক্লিক হিয়াৰ টু লগইন অপচনটোত ক্লিক কৰিব তাৰ পাছত দিছে লগইন কৰা পেজটো ডাইৰেক্ট আপোনালোকৰ খোল খাই যাব ইয়াৰ পাছত ইয়াত আপোনাৰ যেটো এপ্লিকেশন নাম্বাৰ আপুনি কপি কৰিছে এটো ফিলআপ কৰিব পাসওয়াৰ্ডটো ফিলআপ কৰিব পাসওয়াৰ্ডটো আপোনালোকৰ মোবাইলত সেন্ড কৰা হয় আপোনাৰ ডেট অফ বাৰ্থটোৱে থাকে প্ৰথম সেই পাসওয়াৰ্ডটো ফিলআপ কৰিব আপোনালোকে SMS টো এবাৰ চেক কৰি ল'ব ডেট অফ বাৰ্থটো যেনেকৈ সেন্ড কৰিছে আপোনালোকক ঠিক তেনেদৰে ফিলআপ কৰিব ক্যাপচাৰটো ফিলআপ কৰিব লগইন অপচনটোত ক্লিক কৰি দিব লগইন অপচনটোত ক্লিক কৰি দিয়াৰ লগে লগে পুনৰ এটা OTP আপোনাৰ মোবাইলত সেন্ড কৰা হ'ব OTPটো আপোনালোকে শুদ্ধকৈ ফিলআপ কৰিব ফিলআপ কৰা হোৱাৰ পাছত আপোনালোকে কনফাৰ্ম OTP কৰি দিব যদি OTPটো যোৱা নাই তেতিয়া আপোনালোকে ৰিসেন্ড OTP কৰিব পাৰে কনফাৰ্ম OTP কৰি দিয়াৰ পাছত আপোনালোকৰ এটা নতুন পাসওয়াৰ্ড সেট কৰিব লাগিব আপোনালোকে ইয়াত লেটাৰ দিব লাগিব লেটাৰ আপোনালোকে ক্যাপিটেল দিব লাগিব স্মল দিব লাগিব স্পেশাল ক্যাৰেক্টাৰ দিব লাগিব আৰু নাম্বাৰ দিব লাগিব অৰ্থাৎ আপোনাৰ নামটোৰ পাছত @123 বা আপোনালোকৰ ডেট অফ ইয়াৰটো তেনেকৈ এটা নতুন পাসওয়াৰ্ড সেট কৰি ল'ব পাসওয়াৰ্ডটো সেট কৰি হোৱাৰ পাছত সাবমিট কৰি দিব সাবমিট কৰি দিয়াৰ লগে লগে আপোনালোকৰ ডেস্কবৰ্ডটো শো কৰিব এইদৰে দেখিছে অলপ সময় ওয়েট কৰিব কেতিয়াবা সাৰ্ভাৰটো অলপ ডাউন থাকে এইদৰে আপোনালোকৰ ডেস্কবৰ্ডটো শো কৰিব
দেখিছে ইয়াত আপোনালোকৰ নাম থাকিব এপ্লিকেণ্ট আইডি থাকিব বাকি ডিটেইলছখিনি আপোনালোকৰ দিয়া থাকিব তাৰপিছত কি কৰিব আপোনালোকে সাইডত দেখিবলৈ পাইছে এপ্লিকেশ্যন ফৰ্ম বুলি এটা অপচন এপ্লিকেশ্যন ফৰ্ম অপচনটোত আপোনালোকে ক্লিক কৰিব তাত ক্লিক কৰাৰ লগে লগে আপোনাৰ যিখন এপ্লিকেশ্যন ফৰ্ম সেই ফৰ্মখন আপোনালোকৰ শ্ব' কৰিব এইদৰে আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন শ্ব' কৰিব জেনেৰেল ইনফৰমেশ্যনত আপোনাৰ প্ৰায়খিনি ডাটা ফিল আপ হৈ থাকিব অলৰেডি তাৰপিছত দেখিছে ইয়াত আপোনালোকে সিলেক্ট কৰিব লাগিব সিঙ্গল গাৰ্ল চাইল্ড আপোনালোকে যদি ইয়েস হয় ইয়েস কৰিব যদি নহয় নো কৰিব তাৰপিছত আপোনালোকে ৰিলিজনটো সিলেক্ট কৰি ল'ব আপোনালোক কোনটো ৰিলিজনৰ পৰা বিলং কৰে মই হিন্দুটো সিলেক্ট কৰিছোঁ তাৰপিছত কমিউনিটি অবলিক কেটেগৰী এটো দিয়া হৈছে আপোনাৰ যেটো কাষ্ট হয় আপোনাৰ কাষ্টটো আপোনালোকে ইয়াত সিলেক্ট কৰিব দেখিছে মই OBC সিলেক্ট কৰি লৈছোঁ যেহেতু মই এই স্কলাৰশ্বিপটো OBC সকলৰ বাবেহে এপ্লাই কৰি দেখুৱাইছোঁ যদি আপোনালোক SC হয় তেতিয়াহ'লে SC বা ST হ'লে ST সিলেক্ট কৰিব জেনেৰেল খিনিও কৰিব পাৰে জেনেৰেল খিনিয়ে আপোনালোকে ইচ্ছানুসৰি স্কলাৰশ্বিপটো আবেদন কৰিব পাৰে তাৰপিছত দেখিছে এনুৱেল ইনকামটো আপোনালোকে ফিল আপ কৰিব লাগিব তাৰপিছত ডে স্কলাৰ নে হোষ্টেলাৰ হেতু আপোনালোকে সিলেক্ট কৰি ল'ব এনুৱেল ইনকামটোৰ বাবে আপোনালোকৰ ইনকাম সাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব ইনকাম সাৰ্টিফিকেটখন প্ৰথম আপোনালোকে এপ্লাই কৰি ল'ব তাৰপিছত বাকি আপোনাৰ মোবাইল নাম্বাৰ সেইখিনি ডিটেইলছ আপোনালোকৰ ফিল আপ হৈ থাকিব অলৰেডি তাৰপিছত একাডেমিক ডিটেইলছত আপোনালোকে প্ৰথম কলেজখন সিলেক্ট কৰিব লাগিব দেখিছে সিলেক্ট ইনষ্টিটিউট যেটো অপচন আছে তাত ক্লিক কৰিব মই পুনৰ দেখুৱাই দিছোঁ সিলেক্ট ইনষ্টিটিউট অপচনটোত আপোনালোকে ক্লিক কৰিব তাৰপিছত ইনষ্টিটিউট ষ্টেট আপোনালোকে আসামটো সিলেক্ট কৰি ল'ব তাৰপিছত আপুনি যোনখন ডিস্ট্ৰিক্টত আপোনাৰ ইনষ্টিটিউটটো আছে সেই ডিস্ট্ৰিক্টখন সিলেক্ট কৰিব তাৰপিছত গেট ইনষ্টিটিউট লিষ্ট আপোনালোকে তাত ক্লিক কৰিব সম্পূৰ্ণ আপোনালোকৰ ইনষ্টিটিউট লিষ্টখিনি ইয়াত শ্ব' কৰিব দেখিছে সেইখন ডিস্ট্ৰিক্টত আপোনালোকৰ যিমানখিনি ইনষ্টিটিউট আছে গোটেইখিনি ইয়াত শ্ব' কৰিব এতিয়া আপোনালোকে সাৰ্চ অপচনত গৈ পেলাই আপোনাৰ যিখন কলেজ বা স্কুলৰ নাম সেইটো আপোনালোকে সাৰ্চ কৰি দিব তাৰপিছত আহি যাব আপোনালোকে সিলেক্ট কৰি ল'ব দেখিছে এইদৰে আপোনালোকে ইনষ্টিটিউটখন সিলেক্ট কৰি ল'ব পাৰিব তাৰপিছত আপোনালোকে দেখিছে এডমিশ্যন অবলিক এনৰোলমেণ্ট অবলিক ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ যদি আছে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ বা এনৰোলমেণ্ট নাম্বাৰ আপোনালোকে ফিল আপ কৰিব পাৰে যদি নাই তেতিয়া ফিল আপ কৰাৰ কোনো প্ৰয়োজন নাই এডমিশ্যন ইয়েৰটো আপোনালোকে ফিল আপ কৰিব মই 2023 বৰ্ষত এডমিশ্যন লৈছোঁ বাবে 23 সিলেক্ট কৰিছোঁ ৰোল নাম্বাৰটো ফিল আপ কৰিব আপোনালোকৰ ক্লাছত যিটো ৰোল নাম্বাৰ আছে সেইটো আপোনালোকে ফিল আপ কৰিব তাৰপিছত আপোনালোকৰ প্ৰেজেণ্ট ক্লাছ অবলিক কোর্স দিছে আপনার বর্তমান আপনি কোনটো কোর্স কৰি আছে বা কোনটো ক্লাছত আছে এটো সিলেক্ট কৰিব লাগিব এটা দিছে ব্যাচেলর ডিগ্রি অফ আর্টস 3 ইয়ার বহুতে কৈ আছে এতিয়া 4 বছৰ হল ইয়াত কিন্তু 3 বছৰে শো কৰি আছে আপোনালোকে চিন্তা নকৰিব আপোনালোকৰ 3 বছৰে ইয়াত শো কৰিব আপোনালোকে হেতু সিলেক্ট কৰিলো কোনো ধৰণৰ ভুল নহয় যদি আপোনালোকে ক্লাস 11ত আছে বা 12ত আছে তেতিয়া আর্টস কমার্স সায়েন্স দেখিছে আপোনালোকৰ ইনষ্টিটিউটটো যেটো সিলেক্ট কৰিব সেই ইনষ্টিটিউটৰ আন্ডাৰত যিখিনি কোর্স আছে সেই গুটেইখিনি ইয়াত শো কৰিব এটা দিছে ব্যাচেলর অফ সায়েন্স মই হেতু সিলেক্ট কৰি লৈছো 3 ইয়াৰ তাৰপিছত প্ৰেজেন্ট ক্লাছটো মই ইয়াত সিলেক্ট কৰিম ইয়াত আপোনালোকে যদি ফাৰ্স্ট ইয়াৰত আছে তেনেহলে আপোনালোকে 1 2 সিলেক্ট কৰি ল'ব ইয়াত দিছে প্ৰেজেন্ট ক্লাছ কোর্স ইয়াৰটো আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰি ল'ব যদি ফাৰ্স্ট ইয়াৰত আছে 1 সিলেক্ট কৰিব যদি থাৰ্ড ইয়াৰত আছে 2 বা আপোনালোকৰ যদি লাষ্ট সেমত আছে তেতিয়া 3 সিলেক্ট কৰি ল'ব এইদৰে সিলেক্ট কৰি ল'ব তাৰপিছত মোড অফ ষ্টাডি ইয়াত দিছে মোড অফ ষ্টাডিটো আপোনালোকৰ সিলেক্ট কৰিব লাগিছে আপুনি ৰেগুলাৰ ফুল টাইম নে আপোনালোকৰ ডিসটেন্সত কৰি আছে নে পাৰ্ট টাইমত কৰি আছে এটা আপোনালোকে সিলেক্ট কৰি ল'ব মই ৰেগুলাৰ ফুল টাইমটো সিলেক্ট কৰি লৈছো প্ৰেজেন্ট ক্লাছ স্টাৰ্ট ডেট অৰ্থাৎ আপুনি বৰ্তমান যেটো ক্লাছত আছে সেই ক্লাছটো আপোনাৰ কেতিয়াৰ পৰা আৰম্ভ হৈছিল সেই ডেটটো আপোনালোকে সিলেক্ট কৰিব প্ৰিভিয়াস বোৰ্ড অবলিক ইউনিভাৰ্সিটি নেম অৰ্থাৎ আপোনালোকে এতিয়া যদি আপোনালোকে হাই সেকেন্ডাৰী আপোনালোকে গ্ৰেজুৱেচন যদি ফাৰ্স্ট ইয়াৰ ফাৰ্স্ট সেমত আছে তেতিয়া আপোনালোকে হাই সেকেন্ডাৰী কোনটো বৰ্ডৰ পৰা পাছ কৰিছে হেতু ফিল আপ কৰিব লাগিব আপোনালোকে হেতু ভুল নকৰিব যদি আপোনালোকৰ হাই সেকেন্ডাৰী ফাৰ্স্ট ইয়াৰত আছে তেতিয়া আপোনালোকে ক্লাছ 10 টো কোনটো বৰ্ডৰ পৰা পাছ কৰিছে হেতু সিলেক্ট কৰিব লাগিব তাৰপিছত প্ৰিভিয়াস কোর্স যদি আপোনালোকে ডিগ্ৰী পঢ়ি আছে তেনেহলে আপোনালোকে ডিগ্ৰী যদি ফাৰ্স্ট ইয়াৰত আছে ফাৰ্স্ট সেমত আছে তেতিয়া আপোনালোকে 12 টো সিলেক্ট কৰিব যদি আপোনালোকে হাই সেকেন্ডাৰী ফাৰ্স্ট ইয়াৰত আছে তেতিয়া আপোনালোকে SSLC টো বা ক্লাছ 10 টো আপোনালোকে সিলেক্ট কৰি ল'ব তাৰপিছত প্ৰিভিয়াস ক্লাছ পাৰ্সেন্টেজ অৰ্থাৎ আপোনালোকে প্ৰিভিয়াস যেটো ক্লাছ পাছ কৰি আহিছে তাত পাৰ্সেন্টেজ কিমান আছিল এটো সিলেক্ট কৰিব ক্লাছ 10 ৰ ৰোল নাম্বাৰটো ফিল আপ কৰিব পুনৰ ৰোল নাম্বাৰটো কনফাৰ্ম কৰিব বোৰ্ড নেমটো দিব বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল আসাম আপোনালোকৰ যোনটো বোৰ্ড হয় যোনটো বোৰ্ডৰ আন্ডাৰত আপোনালোকে এক্সাম দিছিলে সেই বোৰ্ডটো আপোনালোকে ফিল আপ কৰিব এইছে মই সেবাৰ পৰা দিছো বাবে সেই বোৰ্ডখন মই সিলেক্ট কৰিছো আপুনি কোন চনত পাছ কৰিছে ইয়াৰ অফ পাছিংটো আপোনালোকে ফিল আপ কৰিব লাগিব বা আপোনাৰ ক্লাছ 10 ত কিমান পাৰ্সেন্টেজ আছে হেতু ফিল আপ কৰিব লাগিব আপোনালোকে যদি গ্ৰেজুৱেচন কৰি আছে তেতিয়া 12 ৰ ডাটাখিনি ফিল আপ কৰিব লাগিব যদি আপোনালোকৰ হাই সেকেন্ডাৰী ফাৰ্স্ট ইয়াৰ আছে তেতিয়া আপোনালোকে 12 ৰ ডাটাখিনি ফিল আপ কৰাৰ প্ৰয়োজন নাই কেৱল ক্লাছ 10 ৰ ডাটাখিনি ফিল আপ কৰিলে আপোনালোকৰ হৈ যাব যেটো মই গ্ৰেজুৱেচনৰ ফাৰ্স্ট ইয়াৰ ফাৰ্স্ট সেমিষ্টাৰ ষ্টুডেন্টৰ এপ্লাই কৰি আছো হেবাবে মই সেকেন্ড ইয়াৰ আপোনালোকৰ হাই সেকেন্ডাৰী ফাইনেলৰ মই ডাটাখিনিও ইয়াত ফিল আপ কৰিছো দেইছে ক্লাছ 12 ৰ ৰোল নাম্বাৰ বোৰ্ড নেম পাছিং ইয়াৰ পাৰ্সেন্টেজ এই গুটেখিনি আপোনালোকে ফিল আপ কৰি ল'ব এদৰে আপোনালোকে ফিল আপ কৰি ল'ব পাৰিব অতি সহজতে এইছে পাৰ্সেন্টেজটো আপোনালোকে ফিল আপ কৰি ল'ব যদি আপোনালোকৰ CGPA আছে তেনেহলে CGPA টো আপোনালোকে পাৰ্সেন্টেজলৈ কনভাৰ্ট কৰি ল'ব
দেখিছে তাৰপিছত আপোনালোকে কম্পিটিটিভ এক্সাম কোৱালিফাইড যদি আপোনালোকে কিবা কম্পিটিটিভ এক্সাম পাছ কৰি থৈছে দিয়া ইয়াত অপশ্যন দিয়া আছে DLED হওক আপোনালোকৰ MMS হওক আপোনালোকৰ এইখিনি দিয়া হৈছে এইখিনিৰ ভিতৰত যদি কিবা এক্সাম পাছ কৰি থৈছে সেইখিনি আপোনালোকে ফিল আপ কৰি ল'ব পাৰে তাৰপিছত গাৰ্জেন নেমত আপোনালোকে ফিল আপ কৰি দিব আপোনাৰ ফাদাৰ বা মাদাৰ নেমটো আপোনালোকে ফিল আপ কৰি দিব গাৰ্জেন নেমত বা আপুনি যাৰ দিব খোজে নামটো গাৰ্জেন নেম হিচাপে সেইটো আপোনালোকে ফিল আপ কৰি দিব পাৰে তাৰপিছত ডিসেবল যদি ক্যান্ডিডেট হয় ইয়েস কৰিব তেতিয়া আপোনালোকে ডাটাখিনি ফিল আপ কৰিব লাগিব UDID নাম্বাৰটো ফিল আপ কৰিব লাগিব আপোনালোকে যদি নহয় তেতিয়া নো অপচনটো ৰাখিব মেৰিটেল ষ্টেটাসটো আপোনালোকে ফিল আপ কৰিব মই মেৰিটটো সিলেক্ট কৰি লৈছো তাৰপিছত আপোনালোকৰ পেৰেন্টছৰ প্ৰফেশনটো আপোনালোকে সিলেক্ট কৰিব লাগিব ইয়াত দেখিছে আপোনালোকৰ যদি অপচনৰ ভিতৰত এটাও নহয় তেতিয়া আপোনালোকে আদাৰ্স অপচনটো আপোনালোকে সিলেক্ট কৰিব পাৰে যদি অপচনত আছে তেতিয়া আপোনালোকে অপচন মতে সিলেক্ট কৰি ল'ব তাৰপিছত এটো আপোনালোকে নট এপ্লিকেবল ৰাখিব তাৰপিছত এইখিনি এইদৰে দিয়া আছে তাৰপিছত পুনৰ আপোনালোকে সেভ এণ্ড কন্টিনিউ অপচনটো ক্লিক কৰিব যদি সকলো ফিল আপ কৰি হৈ গৈছে তাৰপিছত দেখিছে অলপ সময় লোডিং হ'ব লোডিং হোৱাৰ পাছত আপোনালোকৰ হোম ডিস্ট্ৰিক্টটো সিলেক্ট কৰিবলৈ আহিব এসে হোম ডিস্ট্ৰিক্টটো আপোনালোকে সিলেক্ট কৰি ল'ব ৰুৰাল নে আৰবান হয় আপোনালোকে হেতু সিলেক্ট কৰিব হাউস নম্বৰ ফিল আপ কৰিব পিন কোডটো আপোনালোকে ফিল আপ কৰি ল'ব তাৰপিছত আপোনালোকৰ তললে স্ক্ৰল ডাউন কৰিলে আপোনালোকে দেখিবলৈ পাব স্কিম ডিটেইলছ ইয়াত আপোনালোকৰ আপুনি কি স্কলাৰশ্বিপৰ বাবে এলিজিবল হয় সেই স্কলাৰশ্বিপ স্কিমখিনি আপোনালোকৰ শো কৰিব প্ৰথমটো দিয়া আছে দেখিছে ঈশানোদয় স্পেশাল স্কলাৰশ্বিপ স্কিম ফৰ এন ইয়াৰ আপোনালোকে যদি ঈশানোদয় বা UGC-টো কৰিম বুলি ভাবে তেনহলে প্ৰথম অপচনটো সিলেক্ট কৰিব সিলেক্ট কৰাৰ পাছত ইয়াৰ আপোনালোকে জয়নিং ফৰ্ম আৰু বনাফাইড ফৰ্ম কিখন ইয়াৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব বাকি আপোনালোকে যিখিনি ডকুমেন্ট আপলোড কৰিব লাগে সেইখিনি আপোনালোকৰ দেখা পাইছে সেইখিনি ডকুমেন্ট আপোনালোকে আপলোড কৰিব লাগিব যদি আপোনালোকে ঈশানোদয়টো কৰিম বুলি ভাবে দেখিছে এদৰে আপোনালোকে বনাফাইড আৰু জয়নিং কিখন সহজতে ডাউনলোড কৰি ল'ব পাৰিব এই দুখন আপোনালোকে প্ৰিন্ট কৰি পেলাই কলেজ প্ৰিন্সিপালৰ সাইন আনিব লাগিব এটা মই ঈশানোদয়টো নহয় মই OBC টো কেনেকৈ আপোনালোকে এপ্লাই কৰিব সেইটো বিষয়ে মই দেখুৱাই দিছো পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ টু OBC ষ্টুডেন্ট আসাম দেখিছে আপোনালোকে যদি OBC স্কলাৰশ্বিপটো আবেদন কৰিম বুলি ভাবিছে তেনেহলে সেকেন্ড অপচনটো আপোনালোকে সিলেক্ট কৰি ল'ব তাৰপিছত দেখিছে ইয়াত মাত্ৰ 3টা ডকুমেন্ট আপলোড কৰিব লাগিব বনাফাইডখন দেখিছে আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে তাৰপিছত ইনকাম সাৰ্টিফিকেট আপলোড কৰিব লাগিব কাষ্ট সাৰ্টিফিকেট আপোনালোকে আপলোড কৰিব লাগিব আৰু যিখন বনাফাইড আছে বনাফাইড ফৰ্মখনত ইনষ্টিটিউট হেডৰ সাইন আনি পেলাই আপোনালোকে আপলোড কৰিব লাগিব মাত্ৰ এই 3টা ডকুমেন্ট আপলোড কৰি আপোনালোকে OBC স্কলাৰশ্বিপৰ বাবে আবেদন কৰিব পাৰিব ইনকামখন চাই ল'ব আপোনালোকে ভ্যালিডিটি 1 ইয়াৰ থাকে যদিও আপোনালোকৰ ইনকামখনৰ ভ্যালিডিটিটো এবাৰ চাই ল'ব যদি পুৰণা ইনকাম আছে তেনেহলে আপোনালোকে নতুনকৈ ইনকাম আবেদন কৰক যেহেতু ফেব্ৰুৱাৰী 10 তাৰিখলৈকে সময়সীমা দিয়া হৈছে যথেষ্ট সময় আছে এতিয়াও আপোনালোকে ইনকাম আবেদন কৰি পেলাই অনলাইনটো কৰিব পাৰিব এইটোৱে অতি সহজতে আপোনালোকে OBC স্কলাৰশ্বিপটোৰ বাবে আবেদন কৰিব পাৰিব যদি কিবা অসুবিধা পায় অনলাইন কৰোতে তেনেহলে কমেন্ট কৰি জনাব আমি যিমান পাৰো আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম